বান সাহায্য মুখ্যমন্ত্ৰী পুঁজিলৈ দিয়া মানে তাত কোনে দিব যে তেওঁলোকৰ ৱাৰ্ড মেম্বাৰে দিব, প্ৰেচিডেণ্টে দিব, প্ৰেচিডেণ্টে কাক দিব যে বিজেপি বিলাকক দিব। তেওঁলোকে চাব যে তেওঁলোকে আকৌ যে এই যে মাজতে কিবা অৰেঞ্জ কালাৰ কিবা পিন্ধি পেলানি গৈছিলে যে তেওঁলোকে ক'ব যে আমুক কালাৰ কাপোৰ পিন্ধি আহা, তেতিয়াহে দিম। গতিকে মই অনুৰোধ কৰিছোঁ বিজেপি দালালসকলক যে আপোনালোকৰ দিনো আহিব। বিজেপি সদস্যৰ মৃত্যু হৈছে, বিজেপি সকলো আজি তাৰিখত খাবলৈ পোৱা নাই, বিজেপি সদস্যসকলে আজি তাৰিখত পিন্ধিব পৰা নাই, বিজেপি সদস্যসকলৰ গৰু ছাগলী মৃত্যু হৈছে। তেওঁলোকে আজি তাৰিখত টোপনি ক্ষতি হোৱাই নহয়, তেওঁলোকে আজি তাৰিখত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হয় নহয়, একদম অন্ধকাৰচ্ছন্ন পৰিৱেশত আছে। তাৰপিছত যদি আপোনালোকে গৈ যে বিজেপিয়ে ওকালতি কৰিব, আপোনাৰ সকলো সমস্যাৰ ক'ব লাগে যে হয় কেন্দ্ৰীয় চৰকাৰে আমাক এটা বৃহৎ পেকেজ দিব লাগে, এটা ডাঙৰ পেকেজ দিব লাগে। অসমৰ প্ৰত্যেকজন বিজেপি মন্ত্ৰী MLA ক'ব লাগে, প্ৰত্যেকজন সাংসদে ক'ব লাগে যে আমাক এটা ডাঙৰ পেকেজ দিব লাগে, ডিমাণ্ড কৰিব লাগে যে ইমান টকা দিলেহে যে প্ৰকৃততে এইসকলৰ এটা ৰিইনষ্টেটমেণ্ট হ'ব, পুনৰ সংস্থাপন হ'ব, তেওঁলোকে খাবলৈ পাব, পিন্ধিবলৈ পাব, জীয়াই থাকিবলৈ মনত সাহস পাব। গতিকে অখিল গগৈয়ে কৈছে যে সকলো শেষ হৈ গ'ল, সঁচাকৈ গোটেইখিনি সৰ্বশান্ত হৈ গ'ল। তাৰপিছত আপোনালোকে কি কৰিছে, দিল্লীলৈ গৈছে, আপোনালোকে কি কৰিছে হিচাপ কৰিছে যে গৌৰৱে কিমান দিলে, পবিত্ৰ কিমান দিলে, বিজেপিয়ে কিমান দিলে, কংগ্ৰেছে কিমান দিলে। আজিৰ তাৰিখত কোনে কিমান দিলে ডাঙৰ কথা নহয়, চৰকাৰে কিমান দিছে, চৰকাৰে কিমান দিব, চৰকাৰে কি কৰিছে, সেই কথাটো অতিকে আমাক মানে জনাব লাগে। আমি আশ্বস্ত হ'ব পৰা নাই। গতিকে মই সকলোকে কৈছোঁ যে মুখ্যমন্ত্ৰী পুঁজিলৈ আপোনালোকে দান দিয়াতকৈ নিজে তালৈ যাওক, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেওঁক ইয়ালৈ মাতি আনক, এই বানবিধ্বস্ত অৱস্থাত মাতি আনি এটা ডাঙৰ পেকেজ ঘোষণা কৰক। তেতিয়াহে আপোনালোকে অহা নিৰ্বাচনত, যিকোনো নিৰ্বাচনৰ আগত ভোটদাতাৰ ওচৰলৈ যাব পাৰিব। নহ'লে আপোনালোকে কেইবাৰ ৰাইজে খেদিব। আপোনালোকৰ কা আন্দোলনৰ সময়ত যিটো অৱস্থা হৈছিলে, আপোনালোকে বেডৰুমত সোমাই থাকিব লগা হৈছিলে, লেট্ৰিনত সোমাই থাকিব লগা হৈছিলে, এইবাৰো তেনেকুৱা একো হ'ব। আপোনালোকক দেখিছে নহয়, আপোনালোকে হাৰিছিলে ককৰোচ জনতা পাৰ্টীক, ককৰোচ জনতা পাৰ্টীয়ে দেখুৱাই দিলে তেওঁলোকৰ শক্তি কিমান। গতিকে এতিয়া অসমৰ যুৱ প্ৰজন্মই দেখাব তেওঁলোকৰ শক্তি কিমান, অসমৰ ভোটদাতাই দেখাব সঁচাকৈ দেৰি হৈছে তেওঁলোকৰ শক্তি কিমান, অসমৰ বানাক্ৰান্তই দেখাব তেওঁলোকৰ শক্তি কিমান, আৰু আমি অধিবক্তা সমাজে দেখাম যে আমাৰ শক্তি কিমান। লগতে কৈছোঁ আমি এইটোও দেখাম যে যোৰহাট উকিল সন্থাৰ শক্তি কিমান, যোৰহাট উকিল সন্থাৰ শক্তি কিমান। সকলোকে অনুৰোধ কৰিছোঁ, খুব খঙত কৈছোঁ, ক্ষোভত কৈছোঁ, পৰিপাটিভাৱে মই ক'ব পৰা নাই, মই লিখিব ইমান নাজানো। গতিকে মই ক'লোঁ চৰকাৰে অতি সোনকালে দাবী কৰক কেন্দ্ৰীয় চৰকাৰক যে ডাঙৰ এটা তেওঁলোকে পেকেজ ঘোষণা কৰক। বিজেপিৰ যিসকলে দালালি কৰি আছে, গতিকে এই সময়ত তেওঁলোকে দালালি এৰি তেওঁলোকে কওক যে হয় অসমত বৰ্তমান হাজাৰ হাজাৰ কোটি টকা, লাখ কোটি টকা দৰকাৰ হৈছে, আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ইয়ালৈ আহক, তেওঁলোকে স্বচক্ষে চাওক, চাই তেওঁলোকে বিভিন্ন দল সংগঠনত আলোচনা কৰক, বানপীড়িতসকলৰ ওচৰলৈ যাওক, যোৰহাটৰ DC সন্মুখলৈ আহিব। কোনোবা যদি গুণ্ডামি দেখাবলৈ মন আছে যোৰহাটৰ DC কোৰ্টৰ মুখলৈ আহিব, গুণ্ডামি কাকটো মই শিকাই পঠিয়াম। যদিও মই অধিবক্তা, আমি গুণ্ডা নহয়, কিন্তু যদি কোনোবাই ভাবিছে অশ্লীল কথা কয়, যি পৰ্যায়ৰ নহওক, যেনেকুৱা ডাঙৰ গুণ্ডা নহওক, মই চেলেঞ্জ দি কৈছোঁ কোনোবাই যদি ট্ৰল কৰি যদি আপোনাৰ সাহস আছে মুখামুখিকৈ যোৰহাটৰ DC অফিচৰ মুখলৈ আহিব, তাত হেমেন বৰা কোন চিনি পাব, মই আপোনাক শিকাই পঠিয়াম। মই বিজেপি দালালবিলাকক কৈছোঁ। এটা কথা আচৰিত হৈছোঁ যে অসম চৰকাৰে বোলে যিসকল পৰিয়াল আচলতে ভুক্তভোগী তেওঁলোকক 15,000 টকাকৈ দিব সদ্যহতে। এইটো খুব আচলতে এটা লজ্জাজনক কথা। আৰু বিজেপি মানুহসকলে মোক ট্ৰল নকৰিব এইবাবে যে আপোনালোকৰ মানুহো তাতে নিহত হৈছে, আক্ৰান্ত হৈছে। যে বিহু নাচিবলৈ ইতিমধ্যে আলোচনা হৈছে ছ'চিয়েল মিডিয়াত যে বিহু নাচিবলৈ গ'লে বিহু নাচিলে 25,000 পায়, আৰু বানত যদি মানুহৰ মৃত্যু হয়, দুৰ্দশাগ্ৰস্ত হয়, তেতিয়া কিমান পায়, 15,000 পায়। তাৰোপৰি তাত মানে বহুত তাত নীতি নিয়ম আছে। গতিকে এইটো খুব লজ্জাজনক। গতিকে মই বিজেপি লোকসকলক এইবাবেই কৈছোঁ আপোনালোকে ট্ৰল নকৰিব, আপোনালোকে লাজ পাব লাগে, লাজ পাব লাগে। আপোনালোকে এইটোহে এজনে দেখিছে, এজনে কৈছে যে গৌৰৱে কিমান দিলে, পবিত্ৰ কিমান দিলে, এইবোৰ আপোনাৰ লাজ লাগিব লাগিব। কোনে কিমান দিলে হিচাপ নিকাচৰ কথা নহয়। এতিয়া মানৱীয় দৃষ্টিকোণৰ পৰা বিভিন্নজনে দিছে, হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই গৈছে, তাতোতকৈ সুখবৰ নাই। তাতোতকৈ লাজৰ কথা, অতি লজ্জিত যে ইয়াত কি কৈছে 13জন সাংসদে গৈ দিল্লীত আমাৰ নৰেন্দ্ৰ মোদীক কি কৰিছে যে গামোচা পিন্ধাই খবৰ দিছেগৈ যে বানপানী হৈছে।
হাতে ভৰি ধৰি তেওঁলোকে জনাইছেগৈ আৰু তাত কোনো হুৰহাৰ নাই। গতিকে মই কৈছোঁ যে এই বিজেপিৰ যিসকল দালাল, এই দালালবিলাকে এতিয়াও লাজ পোৱা নাই। সকলোৱে কৈছে যে তাতে একচুৱেলি যিটো ডাৱৰ বিস্ফোৰণ হোৱা নাছিলে, তাত আচলতে কি হৈছিলে, তাতে ডেম বনাই আছিলে, ডেম ভাগি গ'ল বুলি কৈছে। নদী বান্ধ তাত বনাইছিলে, তাত ভাগি গ'ল, আৰু এটা বোলে প্ৰায় একদম চূড়ান্ত পৰ্যায়ত বনাই আছে। তাৰোপৰি ক'ব বিচাৰিছোঁ, সকলোৱে কৈছে দেৱানন্দ মেধক মিলি এজন সাংবাদিক অতি বলিষ্ঠভাৱে কৈছে, লিখিছে তেখেতে যে সোৱণশিৰি যিটো বান্ধ, নদী বান্ধ, ই কিন্তু 5 বছৰৰ ভিতৰত সঁচাকৈ নিশেষ কৰি পেলাব। উত্তৰ অসম নাইকিয়া হৈ যাব। ইমান এটা য'ত মাত্ৰ 2 মেগাৱাট নে 5 মেগাৱাট তাতে উৎপাদন হ'লহেঁতেন বুলি কৈছে, কি কৰিছে তাতে আজি আমাৰ হাজাৰ হাজাৰ মানুহক নিথৰুৱা কৰি দিছে, গোটেইখন ধ্বংস কৰি থৈ গ'ল। কিন্তু এই সোৱণশিৰি প্ৰকল্প যিদিনাখন বান্ধ শেষ হ'ব, যিদিনাখন ভাগিব, সেইদিনাখন কি হ'ব, তাত বিজেপি দালালসকলে তেতিয়া মাত মাতিব নাই? এটা বিজেপি দালালে মোক ক'লে যে মোৰ হেনো অকাত কিমান। হেৰৌ, এই আপোনালোকে দালালি নকৰিব, এতিয়া দালালি নকৰিব। আজিৰ তাৰিখত এই কথাটো সকলোৱে লজ্জানত হোৱা উচিত। বিজেপিৰ দালালবোৰে এইবাবে যে যি সময়ত তেওঁলোকে কয় যে তেওঁলোকৰ বোলে অসমত 85 লাখ তেওঁলোকৰ বিজেপি সদস্য আছে, আজি তাৰিখত ক'ত আছে তেওঁলোকে? 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰ্বাচনৰ আগত তেওঁ বহুতবাৰ আহিছে হেলিকপ্টাৰত, তেওঁ উৰাজাহাজত বহুতবাৰ আহিছে। তেওঁ কি আহিছে নে? তেওঁ আহিছে নেকি? গৃহমন্ত্ৰী আহিছে নেকি? এই কথাবিলাকত তেওঁলোকে লাজ পায়। গতিকে এই বিজেপিৰ যিবিলাক আচলতে অৱশিষ্ট খোৱা দালালি, তেওঁলোকে এই দালালিবিলাকৰ কাম হৈছে যে তেওঁলোকে এই এতিয়া কৈছে অজয় ফুকন নামৰ এটা সেইটো হেনো শিল্পী, সি গৈ যোৱা ইলেকশ্যনত সি কংগ্ৰেছৰ হৈ আছিলে, এইবাৰ কি কৰিছে, সি বিজেপি পদলেহনকাৰী অৱশিষ্ট খাবলৈ গৈ পেলানি সি কি কৈছে যে নিলোৎপল বৰাৰ বিৰোধিতা কৰি তেওঁ বিজেপিৰ মানে মুখপাত্ৰ হিচাপে কথা কৈছে। গতিকে ইয়াকো বৰ্জন কৰিব লাগে। এই যিটো ফুকন বোলাটোক এইটো বৰ্জন কৰিব লাগে তাক। মই ভাবিছোঁ যে আৰু এই বিজেপি দালালসকলক এইটো কৈছোঁ